এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7। আজি সন্ধিয়াৰ প্ৰথমটো খবৰ নাজিৰাৰ বিহুবৰ আৰক্ষী চকীৰ এক বৃহৎ সফলতা। বৃহস্পতিবাৰে নিশা ভাগত বিহুবৰত নাকা চেকিঙত এখন মৰাণ কচুমাৰীৰ পৰা পালচাৰ 125 AS33A 2351 নম্বৰ বাইক চুৰি কৰি লৈ যোৱা অৱস্থাত বিহুবৰ আৰক্ষীয়ে বাইকখন জব্দ কৰাৰ লগতে বিকাশ গড় নামৰ লোকজনক আটক কৰে। আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ শদিয়াৰ ছাত্ৰ ৰোহিত ছেত্ৰীক অৰুণাচলত দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰাত ডিগবৈতো শোকৰ ছাঁ পৰিছে। ডিগবৈ গোৰ্খা ছাত্ৰ সন্থাই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি ৰোহিত ছেত্ৰীলৈ শ্ৰদ্ধাঞ্জলি জনায়। ৰোহিতৰ হত্যাকাৰীক কঠোৰ শাস্তি নিদিয়ালৈকে গোৰ্খা ছাত্ৰ সন্থা শান্ত হৈ নাথাকিব বুলি জানিবলৈ দিয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছু সংগঠনে সহযোগিতা আগবঢ়ায়। আজি সন্ধিয়াৰ তৃতীয়টো খবৰ ডিগবৈত আঘাতপ্ৰাপ্ত চকৰি ফেটিক চিকিৎসা প্ৰদান। ডিগবৈ সমষ্টিৰ পাৱৈ দিহিং মাছে গাঁৱৰ নৱ বৰুৱাৰ ঘৰত আঘাতপ্ৰাপ্ত চকৰি ফেটি সাপ এডালক প্ৰকৃতিপ্ৰেমী তথা ৱৰ্ল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ মুৰব্বী ফাৰুক আলীয়ে উদ্ধাৰ কৰিবলৈ যাওঁতে লোহাৰৰ ফেংচিঙত লাগি গাৰ ছাল ছিঙি সাপডাল আঘাতপ্ৰাপ্ত হয়। ফাৰুকে আঘাতপ্ৰাপ্ত সাপডালক ডিগবৈ মহাবিদ্যালয়ৰ লেবৰেটৰীত চিকিৎসা প্ৰদান কৰিবলৈ আনে। মহাবিদ্যালয়খনৰ অধ্যাপক তথা NSSৰ মুৰব্বী ৰাজীৱ ৰুদ্ৰতাৰিয়াং, ডাঃ হিমাশ্ৰী দাস, ডাঃ সহযোগী ভূপেন বৰা, বিশ্বজিৎ দাস, মহাবিদ্যালয়ৰ কৰ্মচাৰী দীপ বৰা আৰু ত্ৰিপ কুমাৰ দাসৰ সহযোগত সাপডালক চিকিৎসা প্ৰদান কৰা হয়। সাপডালৰ আঘাতপ্ৰাপ্ত গাৰ অংশটোত 4টা চেলাইন পৰে। গোটেই ঘটনাটো ডিগবৈ বন বিভাগত অৱগত কৰাৰ লগতে বন বিভাগৰ পৰ্যবেক্ষণত ৰখা সাপডাল সুস্থ হৈ উঠাৰ পিছত হাবিত মুকলি কৰি দিয়া হ'ব বুলি প্ৰকৃতিপ্ৰেমী তথা ৱৰ্ল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ মুৰব্বী ফাৰুক আলীয়ে সাংবাদিকক জানিবলৈ দিয়ে। আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ ডিমৌ পৌৰসভাৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈ। ডিমৌ পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলত জহি খহি গৈছে 5 লক্ষাধিক টকাৰ ভ্ৰাম্যমাণ শৌচাগাৰ। সাংসদ পুঁজি প্ৰায় 5 লক্ষাধিক টকাৰে ডিমৌ পৌৰসভাক প্ৰদান কৰা ভ্ৰাম্যমাণ শৌচাগাৰ হাবি বননিৰে আৱৰি আছে। ডিমৌ অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে পথচাৰীসকলৰ সুবিধাৰ্থে তদানীন্তন যোৰহাট লোকসভাৰ সাংসদগৰাকীয়ে প্ৰদান কৰা ভ্ৰাম্যমাণ শৌচাগাৰ পৌৰসভাৰ আশীৰ্বাদ জহি খহি যাবলৈ ধৰিছে, যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ডিমৌ পৌৰসভাত অসমীয়া যুৱ মঞ্চৰ সভাপতি যাদৱ গগৈয়ে ডিমৌ পৌৰসভাৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰব হৈ চৰকাৰ তথা সাংসদক ব্যৱস্থা গ্ৰহণ কৰা ভ্ৰাম্যমাণ শৌচাগাৰ ৰাজ্যৰ ব্যৱহাৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে। আজি সন্ধিয়াৰ পঞ্চমটো খবৰ ৰাষ্ট্ৰীয় পতাকা খুচুৰা বিক্ৰী বন্ধ কৰক, এই দাবী লখিমপুৰৰ এজন যুৱকৰ। এই দাবী তুলি এই সন্দৰ্ভত জনসমৰ্থন আদায় কৰাৰ লগতে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ লক্ষ্যৰে লখিমপুৰৰ পৰা শিৱসাগৰ পালেহি যুৱকজনৰ নাম জিতাংক হাজৰিকা। যধে মধে জাতীয় পতাকা বিক্ৰী কৰি জাতীয় পতাকাখনৰ প্ৰতি অসন্মান কৰা হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱকজনে। জাতীয় পতাকা বিক্ৰী বন্ধৰ দাবীত শিৱসাগৰত পদযাত্ৰা কৰা যুৱকজনে এই ক্ষেত্ৰত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে। আজি সন্ধিয়াৰ ষষ্ঠটো খবৰ ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব ডঃ জিতেন হাজৰিকাক। শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ডঃ জিতেন হাজৰিকা আজি উপস্থিত শিৱসাগৰ বিশ্ববিদ্যালয়ত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ডঃ জিতেন হাজৰিকাক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰাৰ পাছতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথমখন পতাকা উত্তোলন কৰে ডঃ জিতেন হাজৰিকাই। সদৌ অসম ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে প্ৰায় অৰ্ধশতাধিকৰ আদৰণি আৰু সম্বৰ্ধনা নৱনিযুক্ত উপাচাৰ্য ডঃ জিতেন হাজৰিকাক। শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি উপাচাৰ্য ডঃ জিতেন হাজৰিকাই কয় যে এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্তান আছিল শিৱসাগৰ কলেজ আৰু বৰ্তমান স্বীকৃতি লাভ কৰিছে বিশ্ববিদ্যালয়ৰ, গতিকে সন্তানৰ দৰে শিৱসাগৰ বিশ্ববিদ্যালয়ক আগবঢ়াই নিব। আজি সন্ধিয়াৰ সপ্তমটো খবৰ বিশ্বনাথ ঘাট পানপুৰ মাথাউৰিলৈ অশনি সংকেত। চতিয়াৰ দক্ষিণ অঞ্চলৰ পূব কলাকাটি আৰু শোলমাৰী ৰাজহ গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধাৰণ কৰিছে কালৰূপ। জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগক বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো অঞ্চলটোত খহনীয়া ৰোধৰ বাবে আৰম্ভ কৰা নাই কাম। জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী অঞ্চলটোত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বাঁহৰ জেং পেলাই খহনীয়া ৰোধ কৰাত চেষ্টা। জিঅ' বেগৰ অভাৱৰ বাবে কণা হাঁহক পতান দিয়াৰ দৰে বিশ্বনাথ জলসম্পদ বিভাগে বাঁহৰ জেং পেলাই খহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা চলাইছে।
অতি শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে বিশ্বনাথ পানপুৰ মথাউৰি যা যাব খহনীয়াত ইতিমধ্যে বিশ্বনাথ পানপুৰ মথাউৰিৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ছুপাৰ হাইৱে খহনীয়া ৰোধ কৰিব নোৱাৰিলে অতি শীঘ্ৰে অশনি সংকেত কঢ়িয়াই আনিব ছুপাৰ হাইৱেটোলৈ স্থানীয় ৰাইজে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি খহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰৰ পৰা পল্লৱ গগৈ ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ আৰু বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট আছাম লাইভ 7